فيها سرر مرفوعة وأكواب موضوعة ونمارق مصفوفة وزرابي مبثوثة Hello. فيعذبه الله العذاب الأكبر إن إلينا إيابهم ثم إن علينا حسابهم الله أكبر الله أكبر الله أكبر الله أكبر اللهم عافنا من الإيمان وزينه في قلوبنا وكبر إلينا الكفر والفسوق والعصيان واجعلنا من الراشدين واجعلنا من عبادك الصالحين واجعلنا لا خوف عليهم ولا هم يحزنون اللهم اغفر لنا وذرينا اللهم اغفر لنا وذرينا اللهم رب ارحمهما كما ربيانا يا ارحم الراحمين يا اكرم الاكرمين اي الله من اعداء فتكاد شيخ المولى اي الله صغيرة كبيرة بدعة ومن ذلك كبيرة باطنة أي الله من المسلمين فتنصح وحدود حمد بسم الله أي الله من سنة بحمد ذات الله أي الله من الرحمن والرحيم والرحمن وذات الله أي الله تقولنا وتقولنا نستغفر الله ربي من كل ذنب وأتوب إليه فلا حول ولا قوة إلا بالله العلي العظيم أي الله غفور منهما أي الله غفور منهما أي الله প্ৰথমতেই বিশ্ববাসীলৈ ঈদুল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদুল জুহা ত্যাগৰ উৎসৱ। ত্যাগে সকলোকে মহিয়ান কৰে। ভাৰতবৰ্ষৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত পূজা, বিহু, ঈদ এই সকলোবিলাকৰে সমগুৰুত্ব আছে আৰু তাৰ মাজেদিয়ে ভাৰতীয় ধৰ্মনিৰপেক্ষতা বৰ্তি আছে। এই আপাহতে আমি জনাব খুজিম, ইতিমধ্যে চৰকাৰে যি SOP ঘোষণা কৰিছে সেই SOP অনুসৰি আমি আজিৰ এই দিনটো পালন কৰিম আৰু তাৰ মাজেদি আমাৰ সংহতি, ভাতৃত্ববোধ আৰু সকলো ধৰ্মাৱলম্বী লোকৰ প্ৰতি থকা আমাৰ যি সহনশীল মনোভাৱ আমি তাক পোষণ কৰিম। জনালে যে হে আব্বা আপুনি যদি আল্লাহৰ হুকুম পাইছে আপুনি আল্লাহৰ হুকুম বিনা দ্বিধাই পালন কৰি যাওক, মোক নিশ্চয় আপুনি ধৈৰ্যশীলসকলৰ ভিতৰত পাব। গতিকে হযরত ইসমাইল আলাইহিস সালাম কণমানি হোৱা সত্ত্বেও পিতৃ মাতৃৰ যে এটা হক আছে, পিতৃ মাতৃৰ কথা শুনিব লাগে,
সেই কথাষাৰ হিৰোধাৰ্য এনেকুৱাকৈ কৰিছিল। সেইটো দীঘল এটা সময় যিটো সময়ত ইব্ৰাহিম আলাইহিছসালাতু ৱাছসালামে হজৰতে ইছমাইল আলাইহিছসালাতু ৱাছসালামক জবেহ কৰিছিল আৰু হজৰতে ইছমাইল আলাইহিছসালাতু ৱাছসালামে আব্বাক পৰামৰ্শ দিছিল যে আব্বাজান হজৰতে ইব্ৰাহিম আলাইহিছসালাতু ৱাছসালাম কৈছে বেটা মই তোমাৰ আদেশ তোমাৰ পৰামৰ্শ গ্ৰহণ কৰিছো মোৰ চকুৰ কাপোৰ বান্ধি ও আব্বাজান হয়তো চুৰি চলাবৰ সময়ত মোৰ হাত ভৰি কেনেবাকৈ আপোনাৰ শৰীৰত